আজি মোৰ সোণালী মুৰ্গীখিনিৰ ৭৬ নম্বৰ দিন আৰু ৭৬ নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা প্ৰথমতে দানা দি দিছিলোঁ, ফিনিচাৰ দানা, আৰু দানা দিয়াৰ পাছতে পানী দি দিছোঁ। আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন নাই, সুদা ঠাণ্ডা চাফা পানী দি দিছোঁ সম্পূৰ্ণকৈ। আৰু বৰ্তমানকৈ মুৰ্গীখিনিয়ে প্ৰায় 40-41 কেজি দানা খাই আছে। যোনদিনাখন গৰম দিয়ে আৰু যোনদিনাখন ধৰি লওক বতৰ ডাৱৰীয়া হৈ থাকে সেইদিনাখন অলপমান দানা বেছিকৈ খাব খোজে, যিহেতু গৰমত অকণ খোৱাটো কমাই দিয়ে। কেতিয়াবা ঠাণ্ডা দিনৰ মানে অলপমান বতৰটো ডাৱৰীয়া হৈ থাকিলে 45 কেজি পৰ্যন্ত মুৰ্গীয়ে দানা খাই আছে প্ৰতিদিনে। আৰু এনেধৰণে দুসপ্তাহমান আৰু পোহাৰ পিছতে লাহে লাহে বিক্ৰী কৰিবলৈ আৰম্ভ কৰিম। আৰু মুৰ্গীখিনি চাইজখিনি দেখা পাইছেই ভিডিঅ'ত। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি প্ৰথমতে দানা দি দিছোঁ, ফিনিচাৰ দানা, আৰু দানা দিয়াৰ পাছতে এতিয়া পানী দি দিছোঁ, ঠাণ্ডা চাফা পানী ব্যৱহাৰ কৰিছোঁ, কোনো ধৰণৰ মেডিচিন নাই লগত আজি। আৰু বৰ্তমান এতিয়া দিনটো ৰ'দ দিয়াৰ কাৰণে গৰমটো অকণ বৃদ্ধি হৈ আছে, 35 ডিগ্ৰীৰ ওপৰত হৈ আছে ভিতৰৰ টেম্পাৰেচাৰ। সন্ধিয়া হোৱাৰ পিছত লাহে লাহে নিজে নিজে কমি যায়, 28-29 বা 30 ডিগ্ৰী পৰ্যন্তলৈকে কমি যায়। আৰু এতিয়া গৰম হৈ আছে কাৰণে 35 ডিগ্ৰীৰ ওপৰত আছে। আৰু বেছি দিন নাই আৰু বিক্ৰী আৰম্ভ কৰিবলৈ। আৰু দুসপ্তাহ পাছৰ পৰা বিক্ৰী আৰম্ভ কৰিম। আৰু মতা মুৰ্গী দেখিছেই, মতা মুৰ্গীখিনি ওজন যথেষ্ট ভাল হৈছে, প্ৰায় 1 কেজি পাৰ কৰিছে বৰ্তমান। আৰু সেয়া সকলো হৈছে জিপ্ৰমিন মাজতে খুৱাইছিলোঁ, সেইটো কাৰণে।